যোৱা তম্বুৰ তলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। ওলি যোৱা তিৰপাল আৰু তম্বুৰ তলত প্ৰাণৰ শিল্পী জুবিন গাৰ্গ। বৰষুণৰ টোপালে নুমুৱাই পেলালে অনুৰাগীয়ে জ্বলোৱা চাকি বন্তি। বৰষুণত তিতিল অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা গামোচা। মুষলধাৰ বৰষুণত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি। প্ৰতিদিনে অনুৰাগীয়ে আগবঢ়োৱা হাজাৰ হাজাৰ টকাৰে কি কৰিছে পৰিচালনা সমিতিয়ে? কিয় ইমান অনাদৰ কৰি ৰখা হৈছে মানুহজনক? পত্নী গৰিমা গাৰ্গৰো যেন এতিয়া প্ৰিয় মানুহজনক সামৰি ৰখাৰ শেষ ভৰসা প্ৰকৃতিৰ ওপৰতহে। ৬-৭ মাহ পুৰণি অস্থায়ী তম্বুকেইটাও অসমৰ্থ কিনকিনীয়া বৰষুণজাকৰ পৰা অসমীয়াৰ প্ৰিয় শিল্পীজনক সুৰক্ষা দিয়াত। তম্বুৰ ফাঁকেৰে সৰকি অহা বৰষুণৰ টোপালে নুমুৱাই পেলোৱা হিয়া ৰামুঠুজনৰ স্মৃতিত অনুৰাগীয়ে জ্বলোৱা বন্তিসমূহ। প্ৰিয় শিল্পীজনৰ ওচৰলৈ অহা প্ৰতিজন অনুৰাগী লজ্জিত দূষিত শিল্পীজনৰ সমাধিৰ এই অৱস্থা দেখি। কাৰ ভুলৰ বাবে আজি মাত্ৰ এজাক কিনকিনীয়া বৰষুণে মানুহজনলৈ অনুৰাগীয়ে হেঁপাহেৰে আগবঢ়োৱা গামোচাখন, ফটোখন, প্ৰতিটো সামগ্ৰী এইদৰে পৰি ৰ'ল বৰষুণত। প্ৰতিদিনে অনুৰাগীয়ে আগবঢ়োৱা হাজাৰ হাজাৰ টকাৰে কি কৰিছে পৰিচালনা সমিতিয়ে? নে নামতহে আছে পৰিচালনা সমিতি? অনুৰাগীয়ে আগবঢ়োৱা টকাৰে উঁৱলি যোৱা ত্ৰিপাল কেইখনো সলাই দিয়াৰ ব্যৱস্থা কিয় কৰা নাই পৰিচালনা সমিতিয়ে? এইখিনিও দায়িত্ব নাই নেকি পৰিচালনা সমিতিৰ? ইচ্ছাকৃতভাৱে হেমাহি কৰি আছে নেকি চৰকাৰে সমাধি ক্ষেত্ৰৰ নিৰ্মাণত? কিয় ইমান অনাদৰ কৰি ৰখা হৈছে মানুহজনক? বিশ্ববিখ্যাত ব্যক্তিগৰাকীক ৰখা হ'ল এখন উঁৱলি যোৱা ত্ৰিপালৰ তম্বুৰ তলত। নিউজ ডেস্ক ৰিপৰ্ট, N24 আছাম।